আজি কিছু সময় ধৰি আমি আমাৰ যিখিনি পৌৰসভাৰ পাৰিষদসকল আৰু জিলা আয়ুক্ত আৰু জিলাৰ DDM-ৰ সকলো বিষয়া চাৰ্কল অফিচাৰসকলৰ লগত এখন সভা কৰিলোঁ। কাৰণ আপোনালোকে দেখিছে যে পানী হৈও আছে আৰু হোৱাৰ সম্ভাৱনাও আছে। গতিকে আমি ইয়াত কেনেকৈ মোকাবিলা কৰিব পাৰোঁ এই কথাখিনি পাতিলোঁ। যোৱা সময়ত আমাৰ বিভিন্ন ঠাইত ৰিলিফ মেটেৰিয়েল দিয়া হৈছে, কিন্তু ৰিলিফ মেটেৰিয়েলবিলাক সময়মতে পোৱা নাই বা কিবা ক'ত অসুবিধা হৈছিলে। যেতিয়া মই বিভিন্ন ঠাইত ঘূৰিলোঁ, ৰিলিফ সম্পৰ্কে বিভিন্ন ধৰণৰ কথা আমাৰ ওচৰত আহিছিল। সেই গোটেই কথাখিনি আজি চালি জাৰি চালোঁ। এতিয়া প্ৰত্যেকগৰাকী পাৰিষদক লগত লৈ আমি এটা সিদ্ধান্ত লৈছোঁ যে আজি সম্পূৰ্ণ ৰিলিফ মেটেৰিয়েল যাতে টাইমলি গৈ পায়। তাৰ উপৰি কিছুমান ৰিলিফ মেটেৰিয়েল যেনেকুৱা মস্কিটো কইল, কেণ্ডেল, চেনিটাৰী নেপকিন, এনেকুৱা ধৰণৰ বস্তু য'ত প্ৰত্যেক ঘৰ মানুহকে প্ৰয়োজন। এতিয়া বিভিন্ন ঠাইত কাৰেণ্ট নাই, গতিকে তাত কেণ্ডেল প্ৰয়োজন। মহ হৈছে, তাত আমি ফগিঙৰ বস্তু পঠাব পৰা নাই, পানী হৈ আছে। গতিকে তাত মস্কিটো কইলে হওক, অন্যান্য বেলেগ বেলেগ চেনিটাৰী নেপকিন হওক, বেবী ফুড হওক, কাৰোবাৰ ঘৰত বাচ্চা আছে বেবী ফুড দিব পৰা নাই, এই ধৰণৰ বস্তুবিলাক ইমিডিয়েটলি পঠাবলৈ নিৰ্দেশনা দিছোঁ যে সকলো ঘৰতে যাতে এই ধৰণৰ সকলো বস্তু পাব পাৰে। এইবাৰ ৰিলিফৰ ক্ষেত্ৰত এটা বস্তু আমাৰ চকুত পৰিছিল যে ৰিলিফ লৈ যাবৰ কাৰণেও ৰাস্তাবিলাক নোহোৱা হৈ যায়। যেতিয়া পানী হয় তাত পানী হৈ যায়, তাত গাড়ী সোমাব নোৱাৰে, এখন দুখনে নাও থাকে, সেই নাৱৰে মানুহ ওলাবও লাগে, নিবও লাগে। তাত সময় যিহেতু আমাৰ কোনো বেলেগ গ্ৰীণ কৰিডৰ নাছিল, গতিকে এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে যিহেতু পানী বৰষুণ দিলে বিভিন্ন ঠাইত পানী হোৱা জেগাবিলাক আমি জানোৱেই, এই জেগাবিলাকত পানী হয়, তাত কিছু ওখ ঠাইত ৰিলিফ মেটেৰিয়েল আগৰ পৰা সাজু কৰি ৰখাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া আজি মই নিৰ্দেশনা দিছোঁ যে যেনেকুৱা যে অনিল নগৰৰ ভিতৰত, তৰুণ নগৰৰ ভিতৰত তৎক্ষণাৎ গৈ মানে পানী হৈ যোৱাৰ লগে লগে ৰিলিফৰ গাড়ীখন যাব নোৱাৰে বা ৰিলিফৰ গাড়ীখন যাওঁতে অসুবিধা হয়। গতিকে আমি আগতীয়াকৈ তাত কিছু ওখ ঠাইত তেনেকুৱা ৰিলিফ মেটেৰিয়েলবিলাক আগৰ পৰা যোগাৰ ৰাখিম, যাতে ইমিডিয়েটলি পানী হ'লে 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত মানুহক ৰিলিফ সামগ্ৰীটো দিব পাৰে। এইধৰণে ৰিলিফৰ গোটেই ব্যৱস্থাটো আমি এটা ডেভেলপ কৰাৰ চিন্তা কৰিছোঁ যে কেনেকৈ মানুহক অতি সোনকালে সকাহ দিব পাৰি। কাৰণ কিছুমান বস্তু আমি বিচাৰিলেও যে ৰুক্মিণী গাঁৱৰ পানী একেদিনাই নোহোৱা কৰি দিম, এইটো বিচাৰিলেও আমি নোৱাৰোঁ। তাত থকা মানুহে যাতে সেই সকাহখিনি পায়, ৰিলিফৰ সুবিধা, অন্যান্য সুবিধা, তাৰ কাৰণে সেই ধৰণৰ চিন্তা কৰিছোঁ। আজি আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ পৌৰ নিগমে প্ৰত্যেকগৰাকী পাৰিষদে 10-10জনকৈ আপদা মিত্ৰ বা নগৰ বন্ধু হিচাপে তেওঁলোকে এপইণ্ট কৰিব। এপইণ্ট মিনছ তেওঁলোক ভলেণ্টিয়াৰ, তেওঁলোকে ভলেণ্টিয়াৰ হিচাপে তেওঁলোকৰ নিজৰ নিজৰ এৰিয়াত 10গৰাকী ভলেণ্টিয়াৰ দিব। সেই ভলেণ্টিয়াৰসকলক যিখিনি ৰেইনকোটৰ পৰা, গামবুটৰ পৰা যিখিনি সামগ্ৰী দিব লাগে যে বাৰিষাত গৈ কাম কৰিবৰ কাৰণে, সেইখিনি বস্তু আমি দি দিম, যাতে তেওঁলোকে প্ৰত্যেকটো ৱাৰ্ডত লগে লগে ইমিডিয়েটলি আমাৰ আপদা মিত্ৰ আগৰো আছে বা আমাৰ অফিচাৰ আছে, গাঁওবুঢ়া আছে, মণ্ডল আছে, তাৰ উপৰি তেওঁলোকে এজ এ ভলেণ্টিয়াৰ তাত খুব ধুনীয়াকৈ কাম কৰিব পাৰে। কাৰণ কিছু সময়ত এজন গাঁওবুঢ়াই বহুত ডাঙৰ এৰিয়া চাব লাগে, মণ্ডলে বহুত ডাঙৰ এৰিয়া ছাৰ্ভে কৰিব লগা হয়, সময়ত এই কথাবিলাক ঠিককৈ হৈ নুঠে। সেইকাৰণে আজি প্ৰত্যেকগৰাকী ৱাৰ্ড কমিশ্যনাৰক আমাৰ ভাল স্বেচ্ছাসেৱক 10গৰাকীকৈ স্বেচ্ছাসেৱক দিবলৈ অনুৰোধ কৰিছোঁ। সেই 10গৰাকী স্বেচ্ছাসেৱকে বিপদৰ বন্ধু হিচাপে যাতে সেই এৰিয়াটোত কাম কৰিব পাৰে। সেইধৰণে তাৰ লগে লগে লেণ্ডশ্লাইড এৰিয়াবিলাকত য'ত য'ত লেণ্ডশ্লাইড হয়, সেই এৰিয়াবিলাকত কি কি প্ৰিকশ্যন ল'ব লাগে, তাৰ মাটি তাতি খান্দিবৰ কাৰণে JCB ক'ত কেনেকৈ ইমিডিয়েটলি মাটি পৰিলে ওলাই অনা, এই ধৰণৰ ব্যৱস্থা কি ল'ব লাগে তাৰ কাৰণে আমি নিৰ্দেশনা দিছোঁ। তাৰ উপৰি আপোনালোকে জানে যে যোৱা পৰহি আমাৰ গুৱাহাটীত 5গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছিলে। প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈকে আমি 4 লাখ টকাকৈ দিম। আজিয়ে এই চেক তৈয়াৰ কৰা হৈছে, ৰেডি কৰি দিয়া হ'ল। তেওঁৰ নিকটাত্মীয় প্ৰত্যেকগৰাকীক আমি 4 লাখ টকাকৈ দিম প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে। আৰু আজিৰ ভিতৰতে আমাৰ ৱাৰ্ড কমিশ্যনাৰ, সেই ঠাইৰ বিধায়ক, সাংসদ বা অন্যান্য আমাৰ ৱাৰ্ড বা পাৰিষদসকলে গৈ তাত তেওঁলোকৰ ঘৰত আজিয়ে চেক হেণ্ডঅভাৰ কৰি দিব, যাতে প্ৰতি এই 5টা পৰিয়ালক মানুহ যাৰ যাৰ ঢুকালে তেওঁলোকক আমি ইমিডিয়েটলি আজিৰ ভিতৰতে তেওঁলোকৰ প্ৰত্যেকটো পৰিয়ালকে নিকটাত্মীয়ক 4 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈ, মানে আমাৰ দিয়াই হয় সেই পইচাটো, আজিয়ে ৰিলিজ কৰি আজিয়ে চেক গৈ দি থৈ আহিব। সেইখিনিৰ কাৰণে গোটেই ব্যৱস্থা কৰিছোঁ আৰু গোটেইখিনি আমাৰ পাৰিষদসকলে সেইখিনি দায়িত্ব লৈ সকলোৱে গৈ তাত দি থৈ আহিব। যে ইতিমধ্যে নলা নিষ্কাশন এবাৰ হৈ গ'ল, আকৌ পানী আহি গ'ল, গতিকে এতিয়া নলাবিলাক আৰু বোকাৰে ভৰ্তি হৈ গ'ল। এই পানী কমাৰ লগে লগে নেক্সট ৰাউণ্ডৰ নলা নিষ্কাশন আৰু এবাৰ কৰিব লাগিব।
উইদিন মানে 3-4 days 5 daysৰ ভিতৰত কমপ্লিট নলা নিষ্কাশন এতিয়া ৱাৰ্ড কমিশ্যনাৰসকলক আমি প্ৰত্যেকটো ৱাৰ্ড বা এৰিয়ালৈ এখন ৰাজহুৱা পাব্লিক কমিটি বনাই দিছোঁ। সেই পাব্লিক কমিটিবিলাকত আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলো আছে আৰু তাৰ স্থানীয় লোক আছে। এতিয়া আমি নিৰ্দেশনা দিছোঁ যে এই বানপানীটো শেষ হোৱাৰ লগে লগে কমি যোৱাৰ লগে লগে কমপ্লিট নলা নিষ্কাশন কৰিবৰ কাৰণে ডিচিনটেশ্যনৰ কামখিনি কৰিবৰ কাৰণে আৰু এবাৰ যি কণ্ট্ৰেক্টৰে কাম কৰিছে তেওঁ কাৰণ আপটো বানপানী শেষ হোৱালৈ তেওঁলোকে টাইম টু টাইম কৰি থাকিব লাগিব। ইতিমধ্যে সেই নলাবিলাকত বোকা আহি ভৰ্তি হৈ গ'ল, গতিকে লগালগ বোকাখিনি ওলাবৰ কাৰণে নিৰ্দেশনা দিছোঁ। পানী কমাৰ লগে লগে বোকাটো ওলাব। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ। ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত।